আচলতে এয়া হ'ল অসমৰ মানুহৰ শদিয়াৰ প্ৰতিজন মানুহৰ সহযোগিতা। সকলোৰে সহযোগিতাত এইটো সম্ভৱ হৈ উঠিছে। ইতিমধ্যে প্ৰতিখন গাঁৱৰ যুৱ সংঘই নিজ নিজ দায়িত্ব নিজে নিজে পালন কৰিছে। প্ৰতিখন গাঁৱৰ মানুহে বাঁহ কাটিবৰ কাৰণে নিজে ওলাই আহিছে, ঘৰবিলাক বনাবৰ কাৰণে ওলাই আহিছে। খাদ্য প্ৰসাদ বিতৰণকে আদি কৰি প্ৰতিটো বিভাগতে যুৱ সংঘই নিজে নিজে তেখেতলোকে দায়িত্ব গ্ৰহণ কৰিছে। গতিকে ইয়াত অসুবিধা হ'ব লগা বা কাম মানে ঢিলা হ'ব লগা বা নহ'ব লগা তেনেকুৱা কোনো কথাই আহি পৰা নাই। গতিকে মই ভাবোঁ যে অহা 9 তাৰিখে যিখন আমাৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ হ'ব আমাৰ গণশিল্পী ৰাজীৱ শদিয়াৰ, এই শ্ৰাদ্ধখনত সমগ্ৰ অসমবাসী মানুহে, সমগ্ৰ শদিয়াবাসী মানুহে এটা নতুনত্ব দেখিবলৈ পাব। গণশিল্পীৰ প্ৰকৃতৰ ভাৱ, মনৰ যিটো মৰম, সেই মৰম দেখি পাব বুলি মই অনুভৱ হয়। কাৰণ মানুহৰ যিটো উৎসাহ দেখিছোঁ, প্ৰতিখন যুৱ সংঘই, প্ৰতিজন ব্যক্তিয়ে, শদিয়াবাসী প্ৰতিটো সংগঠন, প্ৰতিটো দল, প্ৰতিজনী অনুষ্ঠান বা প্ৰতিষ্ঠানে যেনেদৰে সহায় কৰিছে, গতিকে এই সহায় সহযোগিতাত আশা কৰোঁ যে এই আদ্য শ্ৰাদ্ধখনে অসমৰ ভিতৰত এক বিৰল এক কীৰ্তি, গণশিল্পীৰ প্ৰতি শ্ৰদ্ধা ৰাখি যাব বুলি আশা কৰোঁ। কিমান মানুহৰ আমি ভাবোঁ 1 লাখৰ ওপৰত মানুহ হ'ব বুলি আমাৰ ধাৰণা। আমি তাতোতকৈ বেছি আশা কৰিছোঁ। তথাপি আমি ভাবিছোঁ যে সমগ্ৰ অসমৰ পৰা মিনিমাম 1 লাখৰ মানুহ ইয়াত সমাগত হ'ব। এতিয়া আমাৰ টোটেল 23টা খাদ্য মানে হেৰি আছে, 23টাৰ লংগৰ আছে। 23খন গাঁৱে ইতিমধ্যে তেখেতলোকে দায়িত্ব লৈছে। প্ৰতিখন গাঁৱে মিনিমাম 10,000 পৰা মানুহ ভাত খুৱাবৰ পৰাকৈ ৰেডি হৈ আহিব। গতিকে 23টা লংগত আমি যদি তেনেকৈ কওঁ, আমি 2 লাখতকৈ ওপৰত মানুহ ভাত খুৱাব পাৰিম। গতিকে তেখেতলোকে নিজে নিজে দায়িত্ব লৈছে। তেখেতলোকক কোনো আমি ক'ব লগা হোৱা নাই। তেখেতলোকে নিজে লংগৰ ব্যৱস্থা কৰি লৈছে। তেখেতে চৌবাতি পৰা আদি কৰি মানে সামগ্ৰীসমূহলৈকে যিবিলাক ৰন্ধন প্ৰক্ৰিয়াত লাগে, সেই সকলোবিলাক তেখেতলোকে ঠিক কৰি লৈছে। গতিকে গাঁওসমূহ নিজে লৈছে আৰু তেখেতলোকে স্বতঃস্ফূৰ্তভাৱে আহি খৰি পাত সকলো যোগাৰ কৰি লৈছে। গতিকে ইয়াত আকৌ উদযাপন সমিতি বা বেলেগ কোনোবা কৰিব লগা একো কাম নাথাকে। নিশ্চয় 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 এইটো প্ৰশাসনক ইতিমধ্যে আমি প্ৰশাসনক জনাইছোঁ আৰু আমি আৰক্ষী প্ৰশাসনকো জনাইছোঁ। সকলোলৈকে আমি চিঠি ইতিমধ্যে আমাৰ আবেদন পত্ৰ দিয়া হৈছে। গতিকে আশা কৰোঁ আমি প্ৰশাসনে, শদিয়াবাসী ৰাইজে, সমগ্ৰ অসম চৰকাৰখনেও হওক বা সমগ্ৰ অসমৰ প্ৰতিজন মানুহে নিষ্ঠা আৰু সততাৰে কাম কৰিব আৰু সকলোৱে শৃংখলিতভাৱে থাকিব। গতিকে সকলোৱে সহযোগিতা ইয়াত থাকিব বুলি মই আশা কৰোঁ। আচলতে সভাখন, ইয়াৰ আদ্য শ্ৰাদ্ধখন প্ৰকৃততে মাংগলিক যিটো ৰীতি নীতি, আমাৰ শদিয়াৰ এজন বা আমাৰ নিজৰ মানুহ এজন ঢুকালে যি মাংগলিক ৰীতি নীতিয়ে কৰা যায়, সেই ৰীতি নীতিয়ে হ'ব। গতিকে এই মাংগলিক যি কাৰ্য থাকিব, এই মাংগলিক কাৰ্যত এতিয়ালৈকে 22 খোলা সমগ্ৰ অসমৰ মানে তিনিচুকীয়া ডিষ্ট্ৰিক্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্টলৈকে শদিয়াক লগাই 22 খোলাৰ গায়ন বায়ন হ'ব। তেখেতলোকে ধৰ্মীয় ৰীতি নীতিয়ে পৰম্পৰাগতভাৱে মাংগলিক কামখিনি হ'ব। সকামৰ মূল মণ্ডপৰ ভিতৰত তেখেতলোকে গায়ন বায়নে তেখেতৰ যি আদ্য শ্ৰাদ্ধ সমাপন কৰিব। অতিথি আপ্যায়নৰ দায়িত্ব সম্পূৰ্ণ শদিয়াবাসী, টুপচিঙা যুৱ সংঘসমূহ ৰাইজ, অসমবাসীৰ সম্পূৰ্ণ দল সংগঠন, প্ৰতিটো দল, প্ৰতিষ্ঠান, অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন আত্মসহায়ক গোটসকল সকলোৱে তেখেতলোকে দায়িত্ব লৈছে আৰু তেখেতলোকে সকলোৱে তেখেতলোকৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে যে কেনেদৰে অতিথিক আপ্যায়ন কৰিব। গতিকে তেখেতলোকৰ কাম নিজাববীয়াকৈ কৰিছে। গতিকে আমি বা মানে বেলেগে কোনো সোঁৱৰাই দিব লগা কোনো কথা অহা নাই। কথাটো এনেকুৱা এটা অনুভৱ হয় যে এজন গণশিল্পী যিটো মৰ্যাদা, সেই মৰ্যাদা চাগে অসমে এই খাটি খোৱা গাঁৱৰ পৰা গৈ জনতাৰ কথা কোৱা, প্ৰতি নিপীড়িত জনতাৰ নিৰ্ভীকভাৱে সাহসিকতাৰে গান গোৱা, যি সাহসৰ পৰিচয়ে গণশিল্পী যে ৰাইজৰ মনত আস্থা লাভ কৰা, এই গণশিল্পীৰ ক্ষেত্ৰত এনেকুৱা এটা সমাগম হয় বুলি আমাৰ মনে ধৰিছে। এতিয়া সমগ্ৰ অসমে সেইকাৰণে আঁকোৱালি লৈছে যে প্ৰকৃত এজন গণশিল্পী যিটো পাব লগা মৰ্যাদা বা পাব লগা মৰম চেনেহ সকলোৱে দিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে বুলি মোৰ মনে অনুভৱ হয়। গতিকে আমি আহ্বান কৰোঁ যে প্ৰকৃততে শিল্পী হ'লে শিল্পীৰ মনৰ হ'ব লাগে, ৰাজীৱ শদিয়াৰ দৰে হ'ব লাগে। সেই এটা ভাৱ হয়তো চাগে সকলোৱে মনত জাগিছে। সেয়েহে মই অপকতে স্বীকাৰ কৰিছোঁ, মোৰো মনে এনেকুৱা হয় যে ৰাজীৱ শদিয়াৰ দৰে এজন শিল্পী হওক। আমি যাতে জাতিটোৰ বাবে কথা কোৱা
কোনেও নাথাকিলে এষাৰ গানেৰে বিশ্বক জনাই দিয়া তেনেকুৱা এটা মনোভাৱেৰে এজন সাহসী শিল্পী হোৱাটো মোৰ মনেও এতিয়া মই ভাবোঁ বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।